এতিয়া বৰ্তমান মই মোৰ ঘৰৰ অৰিজিনেল মানে যিটো নৈ কিনাৰ নিগম বুলি কয় তাৰ পকুবানত কিনাৰতে থিয় হৈ আছোঁ। দেখিছে আপোনালোকে এয়া উন্নয়ন মানে চৰকাৰে বিমল বৰাদেৱ টিংখাং সমষ্টিৰ MLA। বৰ্তমান চবে জানে জনপ্ৰিয়, তেখেতৰ জনপ্ৰিয় কিমান। তো মই টিংখাং সমষ্টিৰ এটা ল'ৰা, ৰুবুল বৰা মোৰ নাম। তো মই যিখিনি পাৰিছোঁ কৰিছোঁ, যিখিনি পাৰিছোঁ দেখুৱাইছোঁ। এতিয়া কাকনো এৰিম কাকনো ধৰিম বিপাঙত পৰিছোঁ মই। এতিয়া বৰ্তমান আপোনালোকে জানেই মই কোনো দল পাৰ্টি কাৰো লগত নাই, মই অকলীয়া মানুহ। চবকে ছাপোৰ্ট কৰোঁ, চবকে বিচাৰোঁ, চবে অসমখনক লৈ কাম কৰক, উন্নতি কৰক, তাৰে কামনা সকলোলৈকে থাকিল। কিন্তু ৰাইজসকলে ভোটটো দিবই লাগিব আৰু সেইটো তাৰ কৰ্তব্য, তো দিয়ক। আমি নিজৰ সুস্থ মগজে কাক দিলে ভাল হ'ব, কোনে ভাল কাম কৰিব, তাক লৈ ভোটটো দিয়ক, বিবেক ভোট দিয়ক। আৰু মই ক'বলৈ বিচাৰোঁ কি, কাক এৰিম কাক ধৰিম, সকলো আপোন, কোনো পৰ নহয়। সবাই হওক লুৰিণে হওক, দুইটা ককাই। আৰু যিহেতু আমাৰ সমষ্টিটো টিংখাং পৰিছে, বিমল বৰাই আপোনালোকক দেখিছে কেনেধৰণে উন্নতি কৰিছে। তো আপোনালোকে নিজৰ চকুৱে দেখি আছে আৰু কৰি আছে, ভৱিষ্যতেও কৰি থাকিব। এখন আপোনালোকে দেখিছে চিটিখন মই অনুৱালোঁ, আনি কেনে এইটো কাৰোৰ কোনো পাৰ্টি মানুহ নহয় দেই, মই কোনো পাৰ্টি নহয়। কিন্তু এই বস্তুটো মানে অকণমান যাবলৈ মোৰ নিজৰ ঘৰলৈকে, আজি ভাগিনজনী বিয়া আছে, সুবিধা কৰি লৈছোঁ যাবৰ কাৰণে। এইটো নেভাবিব যে ৰুবুলে কাৰোবাৰ স্বাৰ্থত কিবা কাম কৰিছে, একো মোৰ স্বাৰ্থ নাই। এইটো ব্যক্তিগতভাৱে মই আনিলোঁ, JCBখন মাতিলোঁ, মই কৰোৱাই দিছোঁ মানে, কথাটো সেইটোৱে। এডোখৰ যাবলৈ সুবিধা হওক, ৰাইজবিলাক সুবিধা হওক। আৰু বিশেষ কিনো ক'ম, এখন নদী কিনাৰ নিগম, ইফালে আপোনাৰ খামতিঘাট, অলপ ইফালে দেখিব এখন আপোনাৰ ব্ৰিজ, খামতিঘাটৰ ব্ৰিজ পাৰ হৈ আহি বাওঁহাতে এটা সৰু দলংখনৰ কিনাৰে নামি আহিলে পাব আপোনালোকে নৈ কিনাৰ নিগম। এই ৰাস্তাটো এইটো আচলতে এবাৰ আমাৰ সম্পদ ৰাখি দিলে বাৰু। আগতে নৈবিলাকে গৰাখহাই প্ৰায় আমাৰ মাটি ভেটি শেষ হ'ল, অন্তিম অৱস্থাত অকণমান আছিলে, সেইখন যাতে সুৰক্ষা হৈছে বুলি ভাবিছোঁ, কাৰণ পকুবান্ধ বান্ধি দিয়া। আৰু ৰাস্তা পদূলি উন্নয়ন হ'বলৈ আছে মোৰ নিগমত, হ'ব আশা কৰিছোঁ। তো যিহেতু ভাল কাম হৈ আছে, কৰি আছে, দেখুৱাই আছোঁ, আপোনালোকক দেখি আছে। তো বাকী টকাখিনি কৰি দিব, সেইটো চিন্তা কৰিব নালাগে, কৰি দিব মানে কৰিবই। যোনে নহওক, যোন চৰকাৰে নহওক, কৰিবই লাগিব। কাৰণ জনসাধাৰণে আমি চৰকাৰক ভোট দিওঁ ন, যোন দলেই নহওক, যোন পাৰ্টীয়ে নহওক, আমি কাকো ক'বলৈ নাই। চবেই কাম কৰিবই লাগিব, ৰাইজৰ হকে কাম কৰিবলৈ, আৰু সকলোৱে মিলি অসমখনৰ কাৰণে কাম কৰক। তো যোন MLA নহওক, যোনেই নহওক, তাক ক'বলৈ নাই, ভাল কাম কৰিলে আমি সকলোকে চেলুট দিম, চেলুট জনাম। তো এতিয়া বৰ্তমান কথাটো হ'ল কি, আজিৰ যুগত মিনিষ্টাৰ MLA সকলোৱে হয়, কিন্তু কিছুমানে টকা ঘটে, কিছুমানে কাম কৰে। তো কাম কৰা কেইজনক আমি পক্ষে আছোঁ, যোনে কাম কৰিব তাৰ পক্ষতে আমি থাকিম। তো আমি নিজৰ নিজৰ চিন্তা চৰ্চাৰে এটা এটা ভোট দান কৰিম 19 তাৰিখে, আপোনালোকে জানে। তো বিশেষকৈ কাক দিম, কি কৰিব আপোনালোকে জানেই, যোনে ভাল কাম কৰিছে তাক দিয়ক। মোৰ সমষ্টি হ'ল টিংখাঙৰ ৰাইজে কাক ভোট দিব মই ক'বলৈ নোৱাৰোঁ, নিজৰ নিজৰ চিন্তা চৰ্চা কৰি ভোট দিব। কাৰণ কাম হৈছে, যথেষ্ট কাম হৈছে। আপোনালোকে দেখিছে আগতে মথাউৰিটো আলি পৰি গ'ল, আলিটো ধুনীয়াকৈ বনাই দিলে, চেন কেবেল পাৰি দিছে। এতিয়া মাজৰ যিটো আলি সেইটো ধুনীয়াকৈ বনাই দিছে। তো শিলগুটি পৰি গ'ল, আহিবলৈ ভোট, আমাৰ আগতে যিটো গোবাটি আছিলে বোকা দ, সেইটো অন্তত কাম ভাল হৈ গ'ল। তো এতিয়া আপুনি নিশ্চিন্ত মানে আহিব পাৰে বাইক লৈ আমাৰ ঘৰলৈ। এইডোখৰ অলপ বাকী আছে, এইটো মানে খামতিঘাটৰ পৰা নিগমলৈ শৰাইঘৰত যোৱা নৈ কিনাৰে কিনাৰে অলপ ৰাস্তা বাকী আছে। কাৰণ এতিয়া পাকুবান্ধ বনি গ'লতো, বনাৰ পাছত ৰাস্তা বনি যাব। কাৰণ আগতে ৰাস্তা বনালে কি হ'ব, লোকচান হৈ যাব, নৈ খহাব বুলি বনোৱা হোৱা নাছিলে বাৰু, তেনেকুৱা ধৰণৰ চিন্তা কৰিছিলে। এতিয়া বৰ্তমান কিন্তু বনাব পাৰে, ৰাস্তাৰ যদি আহে এতিয়া বনাব পাৰে। কাৰণ গৰাটো আমাৰ সম্পদবিলাক ৰখি গৈছে, বৰ্তমান ৰখি গৈছে মানে আমাৰ মাটি ভেটিকণৰ কথা কৈছোঁ দেই, বাকী ডাঙৰ ডাঙৰ সম্পদবিলাকৰ কথা কোৱা নাই। আৰু সেইটো ৰখোৱা দায়িত্বৰ আপোনালোকৰ, কাৰণ আপোনালোকক আমি মুৰব্বী পাতি পঠিয়াইছোঁ যেতিয়া ওপৰলৈ, দুষাৰ কথা ক'ব লাগে। আৰু যদি কোনোবা যাব বিচাৰিছে পঠিয়ক, তাৰ দায়িত্বও আপোনালোকৰ, চবকে চান্স দিব লাগে। তো এনেকুৱা ধৰণৰ কথা নহয় যে আমুকে গ'ল কাম নাই কৰা, সেইটো নহয়। যিমানখিনি পাৰিছে কৰিছে, আৰু যাব লাগে, আৰু কোনোবাই গৈ অলপ কৰক, বাকীকেইজনে অলপ কৰক। চবেই মিলি যদি ককাই ভাই মিলি যদি কামবিলাক কৰে ভাল লাগিব। আৰু উন্নতি পথলৈ অসমখন উন্নতি কৰিবৰ কাৰণে আপোনালোকক আমি পঠিয়াইছোঁ, কৰক। আৰু দৰকাৰ হ'লে পঠিয়াই থাকিম, গৈ থাকিব, এজন দুজন তিনিজন চাৰিজন পাঁচজন 10জন, কথা নাই, অসমৰে গোটেইখন হওকচোন, কি আপত্তি আছে। চব অসমৰ কাৰণে দিয়ক। ভাৰতক কথাটো
আহিব, ভাৰত আছে আৰু অসমত আৰু হওক, মানে এতিয়া যিমান আছে তাতকৈ আৰু আমাক বেছি লাগে। সকলোৱে মিলি কাম কৰক, সকলোৱে ককাই ভাই মতে থাকক, আমাকো শান্তি মনে থাকিবলৈ দিয়ক। নিজৰ নিজ স্বাধীনমতে আমিও থাকিব বিচাৰোঁ, বা আমাকো লাগে নিজৰ স্বাধীনটো। ঠিক আছে, আকৌ লগ পাম পাছত, সকলোকে লগ পাম, সকলোকে লগ কৰিম। মই কাৰো ব্যক্তিগতভাৱে মোৰ একো স্বাৰ্থ নাই ইয়াত। তো মানে কি সকলোৱে আমাৰ নিজৰ কাক এৰিম কাক ধৰিম, চবকে ধৰিব লাগিব। সেইকাৰণে আপোনালোকে চিন্তা কৰি ভোটটো যাতে দান কৰে।